মাটির দালাল বন্ধ করো মাটির দালালি নচলিব মাটির দালাল নচলিব মুনারার অত্যাচার নচলিব মুনারার অত্যাচার নচলিব আমাক ন্যায় লাগিব আমাক ন্যায় লাগিব মুনারার অত্যাচার নচলিব দালালগিলার অত্যাচার নচলিব মাটির দালাল বন্ধ করো তার মানে আমার এইখন গাঁৱত আমার এই জায়গাখিনিত আসলে কিছুমান মাটির দালাল সোমাইছে মাটির সেইখন মাটির দালালৰ কাৰণে আজিকালি কিছুমান মানুহ এজনৰ মাটি আৰু আনজনে দখল কৰি লৈ আছে এনেকা সিস্টেম হৈছে আমাৰ ঘৰৰ ওচৰ আমি এখন ঘৰৰ ওচৰ আমি আজি 19-20 বছৰ আগত মাটি কিনছো ইয়াত আমি ইয়াতে 20 বছৰ হল ঘৰ বনাইছো আজি হিহতে 12 বছৰ হল ইয়াতে ঘৰ বনোৱা মৰিয়মৰ মাটি মৰিয়মৰ ঘৰ আমি সকলোৱে জানো ৰাইজ সকলোৱে জানো যে মৰিয়মৰ ঘৰ মৰিয়মৰ মাটি আমি সকলোৱে জানো ৰাইজে হেতুত তাই ঘৰ বনাইছে তাৰ ল'ৰা ছোৱালী ডাঙৰ হৈছে তাৰ ল'ৰা ছোৱালী লৈ আজিকালি হি উত্তৰ প্ৰদেশত থাকে ঘৰত কোনো নাথাকে ঘৰত কোনো নাথাকাৰ সুযোগ লৈ এই মাটিৰ দালাল গিলাৰ চক্ৰৱৰ্তীত পৰি একজন ইয়াৰ মনেৰা নামৰ মানুহ একজন মনেৰা নুকমান সাইৰদ্দি আৰু তাৰ তিৰিগিলাৰ লগত এইবিলাকৰ মই নাম নাজানো আৰু লগত হামেদ গাঁৱৰ আছে ইহঁতে তাৰ ঘৰৰ তালা চালা ভাঙি সোমাই যায় ইহঁতৰ ঘৰত যিখিনি বস্তু আছিল কাগজ পাতি মাটিৰ দলিল আৰু তাৰ এনআৰসি মেনআৰসি যি আছিল গোটাই আৰু ভাল ভাল বস্তু যিখিনি আছিল গোটাই হিহঁতে লুটপাট কৰি লৈ যায় ইহঁতে আমি ৰাইজৰ মানুহ দেখা পাওঁ আমি ৰাইজৰ মানুহ দেখা পাওঁতে কেতিয়া হৈছে ঘটনাটো এইটো আছে আপোনাৰ ৰোজাৰ আমাৰ যে ৰোজাৰ গেল ৰোজাৰ 3 তাৰিখত 3 দিন পিছত হৈছে ঠিক আছে 6 তাৰিখ আমি দেখা পাই না আমাৰ ৰাইজৰ মানুহ হিহঁতক ফোন কৰে তোমাহঁতৰ ঘৰত মানুহ সোমাইছে তেতিয়া হি আহাৰ পিছত মানুহে আজি ঘৰত যাওয়াৰ কাৰণে সোমাইছে সিধাবাৰীৰ পৰা 3-4জন মান মানুহ লৈ আহিল হি ঘৰত যাব পাৰা নাই তাক লাঠি দাও লৈ দাউৰাইছে ইফালৰ পিছত সেইখন গাঁৱত গৈছিল সেইখন গাঁৱৰ পৰাও মানুহ আছিল যে চাও আমি কি হৈছে ঘটনাখিনি সেই মানুহখনক অপমান কৰি ইয়াৰ পৰা আঁতৰাই দিছে তাৰপিছত এই মানুহজনী ইয়াৰ ঘৰত থাকে তাৰ ঘৰত থাকে এনেকা কৰতে কৰতে এক সপ্তাহমান বাহিৰত আছিল এক সপ্তাহ পিছত যায় হেনা মাটিয়া থানাত এজাহাৰ দাখিল কৰিল এজাহাৰ দিয়াৰ পিছত মোল্লা আইছে আহিলে আহিয়ে না দুটা আসামী এহাতৰ ঘৰৰ পৰা উঠাই লৈ গেল লৈ যাওয়াৰ পিছত সিহঁতক ৰাতিত কোনবাই যায় হেনা লৈ আহিল আমি কিন্তু এইটো নাজানো কোন যায় লৈ আহিছে লৈ আহাৰ পিছত পিছদিনা যায় আমি গাঁৱৰ মানুহ 5জন মিলি আৰু তাহাঁতৰ মায়েক বেটাক 2জনক মিলি আমাৰ ওপৰত এজাহাৰ দাখিল কৰি আহিল ইহঁতে এই মেগিটোৱে মনেৰা নুকমান ইহঁতে যায় আমাৰ ওপৰত এজাহাৰ দাখিল কৰি আহিল তেতিয়া অচি ছাৰে আমাক মাতিল আমি থানাত গ'লো যাওয়াৰ পিছত আমাক দিনৰ 10টাৰ পৰা ৰাতি 12টা লগি বহাই ৰাখিছিল থানাত আৰু মোৰ লগত থানাত হয়তো মোক মাৰা হৈছে ধমকি দিছে ঘটনা সন্দৰ্ভত আপোনালোকে ৰাইজৰ হৈ প্ৰতিবাদ কৰিছে আমি ৰাইজৰ হৈ গৈছো ৰাইজৰ হৈ প্ৰতিবাদ কৰিছো কাৰণে আমাৰ ওপৰত গছৰ দিল আৰু আমি যাওয়াৰ পিছত আমাক ধমকিও দিছে এতিয়া মাটিখিনি কাৰ দখলত আছে এতিয়া মাটিখিনি মৰিয়মেৰ ঘৰ মৰিয়মে বৰ্তমান মৰিয়মে আছে তেওঁ কি মাৰধৰ কৰিছে নেকি তেওঁ মানে এতিয়া এজাহাৰ হৈ গেল 2-3টা কেছ হৈ গেল তাই একো পোৱা নাই কিন্তু ঘৰত আছে এতিয়া 3 তাৰিখত এই যোৱা মাহৰ 3 তাৰিখত মৰিয়মে ঘৰত আছিল ইহঁতে নুকমান গেছে সাইৰদ্দি গেছে মনেৰা গেছে আৰু মইনাল হক গেছে আৰু হামেদ গাঁৱৰ আছিল আৰু বাকি 3-4জন মানুহ আছিল ইবিলাকৰ মই নাম নাজানো তিৰি মানুহ তো নাম নাজানো এই মাটিখানি বেচবার নাকি তারা খুঁজছে আপোনাক কি মারপিট করেছে নাকি মাটিখানি বেচবো আমি বেচবার নাকি মানা না করছি কিন্তু তারা আমাক জায়গা নিয়ে এসে আমাকে মারপিট অত্যাচার করছে মারপিট করেছে হ্যাঁ আমার ঘরে এসে মানে থানাত এজাহার দিছে নাকি থানাত স্যার আমি এজাহার দিছি পিছত থানাত আমার কোনো অ্যাকশন নেয় না ন্যায় পাওয়া নাই নেওয়া পাইনি নেওয়া না পাওয়া তো আমি গ্রামের মানুষের কাছে আমি আশ্রয় নিছি এতিয়া ক'ত আছে মাটিখিনিতে আছে না আপুনি আমার ঘরতে আছি আমি ঘৰতে আছে হ্যাঁ আমার মাটিতে আছি আমি